এয়া বৰ্তমান আমি উপস্থিত আছোঁহি চিলাপথাৰ খনামুখৰ আমাৰ সমাজসেৱক নিপেন বৰঠাকুৰ তেখেতে এয়া ইফালে সমাজক লগত আছোঁ আৰু বিশেষকৈ তেখেতক আমি এটা নিমন্ত্ৰণ জনাবলৈ আহিলোঁ আমাৰ ২৬ জানুৱাৰীৰ কাৰণে লগতে এটা সুন্দৰ পৰিৱেশ দেখিলোঁ সুন্দৰ এটা মানে ফটো দেখিলোঁ দেখি পিনি মোৰ মনটোতো ভাল লাগিছে আৰু তেখেতৰ পৰা জানিব বিচাৰিছোঁ এয়া চব মোৰ পিছত তেখেতৰ সমন্বয় পত্ৰবিলাক ইমান ধুনীয়াকৈ সজাই ৰাখিছে চাই ভাল লাগিছে আৰু তেখেতৰ সমন্বয়বিলাক মানে ক'ত পাইছে তেখেতৰ মুখেৰে আমি অকণমান জানিব বিচাৰোঁ হয় আপুনি অকণমান যদি বিতংভাৱে কয় ভাল লাগিব আৰু অকণমান আপোনাৰ ইমানকেইখন সমন্বয় পত্ৰ লগাই থোৱা আছে ইমানখিনি মানে বটা চিল লগোৱা হৈ আছে এনে এটা মহান কাম ক'ত কৰিছিল আৰু কোনে এনেকৈ ধৰণৰ দিবলৈ দিছে তাৰ বিষয়লৈ অকণমান আপুনি আগবঢ়াই কৰক ধন্যবাদ প্ৰথমতে মই সকলোলৈকে অভিনন্দন জ্ঞাপন কৰিছোঁ মোৰ আন্তৰিকভাৱে প্ৰথম এইখিনি বৰ দূৰ দূৰণিৰ নহয় ওচৰ ৰাইজে মোক এইখিনি দিছে এয়া যেনেকৈ কওঁ সাৰথী এটা স্বেচ্ছাসেৱী সংগঠন হয় এই স্বেচ্ছাসেৱী সংগঠনটোৱে যোৱা বৰ্ষত মোক ৰাইজৰ মাজত সাংস্কৃতিক কৰ্মৰাজি কৰি থকাৰ বাবে তেওঁলোকে মোক সাংস্কৃতিক পত্ৰ প্ৰদান কৰিছিল হয় তাৰপাছত এয়া যেনেকৈ মই মাজগাঁৱত ভাওনা এখন উন্মোচন কৰিছিলোঁ ভাওনা উন্মোচন কৰিবলৈ উদ্বোধন কৰিবলৈ মোক মাতিছিল আৰু মাতোতে তেখেতলোকে মোক অভিনন্দন জ্ঞাপন কৰিছিলে ঠিক তেনেকৈ ধৰণে এয়া মই সমবায় মাজগাঁৱত জয়া স্মৃতি দিৱস আজি কণ্টিনিউৱাছ ধৰি প্ৰায় ৫-৬ বছৰ মই পৰিচালনা কৰি আহিছোঁ ল'ৰা ছোৱালীখিনিক শিকাই আহিছোঁ তেওঁলোকেও সন্তুষ্ট হৈ এনেকৈ মোলৈ শলাগৰ শৰাই আগবঢ়াইছিলে ঠিক তেনেকৈ ধৰণে এইফালে যদি চাওঁ এয়া সম্বৰ্ধনা পত্ৰ নৱমবাৰ্ষিক চিলাপথাৰ ৰঙালী বিহু সন্মিলন তেওঁলোকে মোক সম্বৰ্ধনা জ্ঞাপন কৰিছিলে ঠিক এনেকৈ ধৰণে প্ৰজ্ঞাজ্যোতি সংগীত মহাবিদ্যালয় এইফালে যদি কওঁ ইয়াতো মই ১৫ দিনীয়া এটা নাট্য কৰ্মশালা কৰিছিলোঁ নাট্য কৰ্মশালাত তাৰ প্ৰজ্ঞাজ্যোতি সংগীত মহাবিদ্যালয় তথা চিলাপথাৰ অঞ্চলৰ বিভিন্নখিনি ছাত্ৰ ছাত্ৰীক নাটকৰ শিক্ষা প্ৰদান কৰিছিলোঁ আৰু সন্তুষ্ট হৈ তেওঁলোকেও এনেকৈ ধৰণে মোলৈ সম্বৰ্ধনা আগবঢ়াইছে আৰু যথেষ্টখিনি ভিতৰত আছে আৰু যিখিনি এতিয়া সজোৱা নাই কেতিয়াবা মানে ৰুমটোত ধুনীয়াকৈ অহাকৈ ইমানেই কৰিছে আৰু বহুতখিনি আছে সঁচাকৈ তেখেতৰ মই দেখুৱাইছোঁ বাৰু এয়া দেখিছে তেখেতৰ ওচৰত এইখিনি চিলো দিয়া হৈ আছে আৰু লগতে কোণাত এইফালে আছে কেইখনমান এইবিলাকো আছে কিন্তু সেইবোৰ সজোৱা নাই আৰু যথেষ্টখিনি আছে ভৱিষ্যতে কেতিয়াবা সজাম বুলি থৈ দিছোঁ আপুনি কিমান চনৰ পৰা আপুনি সমাজৰ লগত জড়িত হৈছে সমাজত আপুনি এনে অনুষ্ঠানবিলাক কৰিছে কি ক'ম এতিয়া সেইটোতো মোৰ জীৱনৰ বেছিভাগ সময় পাৰ হৈ গ'ল তাতে পাৰ হৈছে কাৰণ ধৰক আজি ধৰক লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি বনোৱা এতিয়া ২৫ বছৰ পাৰ হৈ হয় আপুনি এইটো লেখাবালিত বনাইছিলে মাধুৰী পথাৰত লেখাবালি নহয় মাধুৰী পথাৰত তাৰ আগৰ পৰাই লাগি আছিলোঁ পূৰ্বজ্যোতি সংঘত ৩ দিনীয়া কাৰ্যসূচীৰে প্ৰায় নাটকৰ চেৰিটি শ্ব'বিলাক কৰিছিলোঁ এতিয়া বৰ্তমান সেই গোটেই ল'ৰাখিনিয়ে বা ছোৱালীখিনিয়ে য'ত নিজৰ বাসস্থানৰ কাৰণে নিজৰ সংস্থাপনৰ কাৰণে গুচি যোৱাৰ কাৰণে সেই সংগঠনটো ধৰি ৰাখিব পৰা নাই আৰু কিন্তু মনত পৰে কেতিয়াবা আকৌ কৰিবলৈ হ'লেও নাটকৰ ক্ষেত্ৰত হয় বাৰু এখেত এজন সাংস্কৃতিক সকলো দিশতে আছে তেওঁ ভাওনা নাটক একাংকিকা নাটক আৰু তেওঁ প্ৰায় বিহু শিকোৱা সৰু ল'ৰা ছোৱালীবিলাকৰ নাটক শিকোৱা আৰু নিজেও এজন নাটকৰ অভিনয় কৰে কিন্তু এটা বৰ তাৰ ভিতৰতে ঈশ্বৰৰ কৃপা হয় তেখেতৰ পুত্ৰই বৰ্তমান UPSC এক্সাম পাছ কৰি তাৰ বিষয়ে APSC পাছ কৰি বৰ্তমান তেখেতে চাকৰি এইবছৰ হৈছে নহয় জানো এবছৰ এতিয়া ক'ত আছেগৈ তিনিচুকীয়া তেওঁ কি এপইণ্টমেণ্টটো পাইছে ট্ৰেজাৰী অফিচাৰ পাইছে দেখিলে কাৰণ এটা সময় আছিল এখেতক আমি দেখিছিলোঁ এই ঘৰখন তেখেতৰ চলাবৰ কাৰণে ল'ৰা ছোৱালীক পঢ়াবৰ কাৰণে ইমানেই অভাৱ অনাটন আছিল কিন্তু ভগৱানে যে চকু মেলি চাই বুলি কয় সেই চক তেওঁৰ পুত্ৰই আজি দেশত সুনাম কমাবৰ কাৰণে আগবাঢ়ি আহিছে আৰু আমিও আশীৰ্বাদ কৰিম যাতে তেখেতৰ জীৱন উজ্জ্বল হয় ল'ৰা ছোৱালীৰ ভৱিষ্যত যাতে উজ্জ্বল হয় আৰু সমাজৰ বাবে তেওঁক যে ইমানবিলাক যে সম্বৰ্ধনা দিলে আৰু আগবাঢ়ি যাওক কাৰণ সম্বৰ্ধনা হ'ল মেডেল কোনোৱে নিজে নলয় ৰাইজে বা নিৰ্দিষ্ট চাকৰি জেগাত অধিকাৰীসকলে যেতিয়া দেখি পায় চকুত দেখি পায় তেতিয়াহে তেওঁ মেডেলটো দিয়া যায় ঠিক তেনেধৰণে সম্বৰ্ধনা নিজে কাহানিও নলয় ৰাইজে দিয়ে আৰু নিশ্চয় তেওঁৰ ওচৰত ১৫-২০খন সম্বৰ্ধনা যেতিয়া নেকি পাইছে সেয়ে তেখেত এজন সমাজকৰ্মী নিশ্চয়
হয় আৰু সকলোৱে আপোনাৰ চকু আগত দেখিলে আশা কৰিছোঁ ভৱিষ্যত তেওঁ যাতে সমাজৰ আৰু কামে আগবাঢ়ি যাওক আৰু ভালকৈ আগবাঢ়ি যাওক আৰু কৰক আৰু বিশেষকৈ আৰু এটা কথা মই ক'লোঁ যে লাচিত বৰফুকনৰ মূৰ্তি এটি বনাইছিল মাদুৰী পথাৰ লেখাৱলীত তেখেতে প্ৰথম পদক্ষেপটো লৈছিল আৰু তেওঁ লাচিত মূৰ্তি বনালে উন্মোচন কেতিয়া বনাইছিলে আপুনি এইটো আছিলে 1998 চনত হয় 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 আৰ্টিল আছিল 1998 হয় হয় 2002 চনত উন্মোচন হয় 4 বছৰৰ পাছত হয় হয় আপোনাৰ সম্পূৰ্ণ নামটো এবাৰ কৈ দিয়ক নিপেন বৰঠাকুৰ নিপেন বৰঠাকুৰ হয় তেখেতে যিটো কাম কৰিলে লাচিত বৰফুকনৰ মূৰ্তি এটা বনাই আমাৰ অসমৰ এজন সৈনিক যিজন সৈনিকে দেশখন মোগলৰ হাতৰ পৰা ৰক্ষা কৰিছিল সেই সৈনিকজনৰ প্ৰতিমূৰ্তি বনাই তেখেতে আৰু দেশত এটা মানে সুনাম কমাইছে হয়তো বহুতে নাজানে সেয়েহে আজি মই ছ'চিয়েল মিডিয়াৰ দ্বাৰা আপোনালোকক জনাবৰ কাৰণে লৈছোঁ ভাল লাগিল আপোনাৰ ঘৰলৈ আহি লগ পাই আৰু ভৱিষ্যত আপোনালোকক আমাৰ লগ পাই থাকিম বুলি আশা কৰিলোঁ ধন্যবাদ ধন্যবাদ সকলোলৈকে ধন্যবাদ সকলোৰে সময়বোৰ সুখকৰ হওক ধন্যবাদ